সুস্মিতা লক্ষিছো পুৱাৰ প্ৰথমটি খবৰ এবাৰ গোলাঘাটৰ ৰঙাচনত এবাৰ সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু লগতে গুলিচালনাৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু বনভোজ খাবলৈ গৈ এদৰে ভয়ংকৰ মাৰপিটত লিপ্ত হৈছে বনভোজকাৰী দল আৰু লগতে সঞ্জীৱ গগৈ আৰু সঞ্জীৱ গগৈৰ সতীৰ্থৰ বিৰুদ্ধে হে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু গোলাঘাটৰ ৰঙাচনত এই ঘটনা সংঘটিত হৈছে গোলাঘাটৰ ৰঙাচনত গুলিচালনাৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে বনভোজ খাবলৈ গৈছিল সঞ্জীৱ গগৈৰ আসতে সঞ্জীৱ গগৈৰ লগতে সঞ্জীৱ গগৈৰ সতীৰ্থই বনভোজ খাবলৈ গৈছিল আৰু বনভোজ খাবলৈ যোৱাৰ সময়তে এই ভয়ংকৰ কাৰ্যত লিপ্ত হৈছে হে বনভোজকাৰী দলটোৱে আৰু লগতে সঞ্জীৱ গগৈ আৰু হে সঞ্জীৱ গগৈৰ সতীৰ্থৰ বিৰুদ্ধে হে অভিযোগ উত্থাপন হৈছে যে সঞ্জীৱ গগৈৰ লগতে সঞ্জীৱ গগৈৰ সতীৰ্থই কৃষি ফাৰ্মৰ আসতে স্বত্বাধিকাৰী আৰু লগতে শ্ৰমিকক মাৰপিট কৰি চিকিৎসাধীন কৰাৰ অভিযোগ উত্থাপন হৈছে হে গুৰুতৰ অভিযোগ উত্থাপন হৈছে সঞ্জীৱ গগৈৰ বিৰুদ্ধে আৰু লগতে সঞ্জীৱ গগৈৰ সৈতে যিটো দলে আসতে বনভোজ খাবলৈ গৈছিল ৰঙাচন নৱমা অঞ্চলৰ ধনহিৰি নৈৰ পাৰত বনভোজ খাবলৈ গৈছিল আৰু বনভোজস্থলীৰ সমীপৰ কৃষি ফাৰ্মৰ সমীৰণ গোস্বামী সহ শ্ৰমিক ৱাহিদুৰ আলী কাছিম আলী জেভেদুৰ আলী গুলনাহাৰ বেগম মুজিদা খাতুনক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সঞ্জীৱ গগৈৰ বিৰুদ্ধে আৰু লগতে সঞ্জীৱ গগৈ নামৰ ব্যক্তিজনে গুলী চালনা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু যিসকল লোক আচলতে যিসকল শ্ৰমিকক মাৰপিট কৰিছিল সঞ্জীৱ গগৈ আৰু সঞ্জীৱ গগৈৰ গুণ্ডা বাহিনীয়ে গতিকে সেই লোকসকলক সম্প্ৰতি ভৰ্তি কৰা হৈছে শহীদ কুশলপুৰ অসামৰিক চিকিৎসালয়ত আৰু সকলো এতিয়া আহত আসলে চিকিৎসাধীন হৈ আছে আৰু সম্প্ৰতি স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালয়ত উপস্থিত হৈছে বিধায়ক বিশ্বজিৎ ফুকন আৰু সমগ্ৰ ঘটনা এতিয়া চেপা উত্তেজনাৰ বিৰাজ কৰিছে আৰু এইদৰে এতিয়া গোলাঘাটৰ ৰঙাচনত এই ঘটনা সংঘটিত হৈছে এই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বনভোজ খাবলৈ গৈ এইদৰে কাজিয়াত লিপ্ত হৈছে সঞ্জীৱ গগৈৰ সৈতে সঞ্জীৱ গগৈৰ গুণ্ডা বাহিনী আৰু লগতে সঞ্জীৱ গগৈ গুলী চালনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যিটো সময়ত আচলতে প্ৰশাসনে আচলতে SOP জাৰি কৰি দিছে বিভিন্ন সময়ছোৱাত আচলতে যিটো এতিয়া নৱবৰ্ষৰ সময় পিকনিকৰ সময় বনভোজৰ সময় গতিকে এই সময়ছোৱাত SOP জাৰি কৰিছে গতিকে সেই SOP-সমূহ উলংঘা কৰি এই ধৰণৰ এতিয়া কাজিয়াত লিপ্ত হৈছে সঞ্জীৱ গগৈ আৰু সঞ্জীৱ গগৈৰ গুণ্ডা বাহিনী এই ধৰণে কাজিয়াত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু বনভোজ খাবলৈ গৈ এইদৰে কাজিয়াত লিপ্ত হৈছে বনভোজকাৰী দল আৰু গোলাঘাটৰ ৰঙাচনত এই ঘটনা সংঘটিত হৈছে এই ঘটনা এতিয়া চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ভাষ্য হৈ পৰিছে আমি দৰ্শক ওলাই পৰিছোঁ থকা অৱস্থাতে আপোনালোকৰ অৱস্থা তাতে আমি মানে খেতি পথাৰো কৰোঁ অকণমান আৰু খাবলৈ তাৰমানে তেওঁলোকে চব্জি কৰিছিল শ্বুট কৰি দিম বুলি ইয়াত হেৰি কৰিলে কোনে মাৰিলে আপোনাক এই সঞ্জীৱে আমি ডাইৰেক্ট শ্বুট কৰি দিম বুলি কৈ পেলাই আপোনাৰ ইয়াত ৰখা থ'লে 3-4 বছৰ অলৰেডি ফাইন কৰিলে বুলি গাড়ীয়ে খুন্দা মাৰি পেলাই তাত যিটো গাৰ্ড যে আছিলে দুজন এনেকৈ আপোনাৰ ডাইৰেক্ট এনেকুৱা মাৰি মানে আমাৰ পঢ়াব তাতে এনেকৈ আপোনাৰ ফুটাটোত গছক মাৰি পেলাই এই বস্তুটোত মানে মাৰি দিলে তাৰপিছত পিষ্টল লৈছিলে আমাৰ ভাইটো আহি পেলাই আপোনাৰ ধৰক ধৰি পেলাই তেওঁক ছটাই ধৰিছে ছটাই ধৰি পেলাই 2-3 ঘোচা মাৰিলে আৰু আপোনাৰ 3-4 টকা অলৰেডি ফাইন কৰিলে শ্বুট কৰি দিম বুলি কৈ সঞ্জীৱে শ্বুট কৰি দিম বুলি কৈছে এনেকৈ সঞ্জীৱ গগৈ ডাইৰেক্ট পিষ্টল আপোনাৰ মাথাত লগাইছে আৰু 3-4 টকামান অলৰেডি তাৰ আগত ফাইন কৰি লৈছে হয় ফাইন কৰি পেলাই ডাইৰেক্ট শ্বুট কৰিছে তোমালোকৰ গ্ৰাণ্টৰ যিমান আছে চব মাতি দিয়ে বোলে গৰিয়া বোলে অলপ অভদ্ৰামি কৰি আৰু চব শ্বুট কৰি দিম ইয়াত তাৰমানে আপোনাৰ ধৰক যোন কৈছে তাকে ধৰি মাৰিছে আপোনালোক কাম কৰি কি কয় তাতে আছে মোৰ ভাইটি এজনে তাত খেতি কৰে MLA-ৰ মাটি আৰু এই নদী কিনাৰত তেওঁবিলাকে খেতি এই বিশ্বজিৎ ফুকন আৰু তেওঁৰ ভায়েক দেৱজিৎ ফুকনৰ মোৰ ভাইটিটোৱে কাম কৰি থকাৰ অৱস্থাত তেওঁবিলাকৰ লগত কি লাগিলে আমি নাজানো আমাক যেতিয়া ফোন কৰিলে যে আমাৰ ইয়াত কাজিয়া হৈছে তোমালোকে আহা আমি যেতিয়া যাওঁ দেখোঁ তাত ৰাস্তাত পূৰা গাড়ী ৰখাই দুবদাব মানে 6-7জন মানুহে মাৰি আছে খালি তাৰপৰা আমাক যাব দিয়া নাই খুকুৰি নগাদা আৰু পিষ্টল মানে 3-4 যায় গুলি ওপৰলৈ ফুটাইছে আমি কাষলৈ যাব পৰা নাই আমাৰ মানুহবোৰ চব নদী কিনাৰলৈ পলালে তাৰ সুধিছে তহঁতি ক'ৰ পৰা আহিছ বোলে গেৰাণ্টৰ পৰা আহিছোঁ বুলি কৈ মানে মাৰিছে এই দুজন কাম কৰি থকা মানুহ MLA-ৰ কাম কৰি আছিলে কাম কৰি পেলাই ঘৰলৈ ঘূৰি আহোঁতে তাৰমানে ধৰি পেলাই এনেকুৱাকৈ মাৰিছে দেখিছে আৰু চকু ফালি দিছে এইটো সঞ্জীৱৰ মানুহ সঞ্জীৱে ফুটাইছে সঞ্জীৱ মানে লুকিয়াতৰ সঞ্জীৱ মানে আৰু সঞ্জীৱ গগৈ হয় এজন আৰু
গুণ্ডাই হ'ব লাগিব, গুলি যেতিয়া ফুটাইছে গুণ্ডাই হ'ব লাগিব আৰু চাহ ফেক্টৰীৰ মালিক হয় নে তেওঁক আৰু এতিয়া এৰেষ্ট কৰিবলৈ ভাল পাওঁ। যদি তেওঁক এৰেষ্ট কৰে মানে কি আমি জানিম এখন চৰকাৰে যাতে সমান বিচাৰ কৰিছে, কাৰণ কাম কৰা মানুহক যেতিয়া ধৰি লৈ মাৰিছে বিনা দোষীত, বেৰত যুঁজাই পেলাই দুইফালৰ পৰা পিষ্টল দেখুৱাইছে মাৰিবলৈ, আৰু খুকুৰি আৰু নগাদাও দি পেলাই যেতিয়া মাৰিবলৈ তেওঁ ৰখি আছে, 10-12জন মানুহে যেতিয়া তেওঁক আগুচি লৈ মাৰিছে 3-4জন মানুহক, মোৰ ভাইটিটোকতো গাড়ীয়ে খুন্দিয়াই দিছে আৰু পিষ্টল একদম কাণত লগাই দিছে যে গুলিয়াই দিম তোক বোলে, তই ইয়াৰ পৰা পলা। সিহঁতৰ পিকনিক খাই আছিলে মানুহ 12জনমান। পিছত যেতিয়া সিহঁতি ফোন কৰিছে আৰু গাড়ী লৈ মানুহ আহিছে। তাৰমানে পিকনিক নদী কিনাৰতে খাইছিলে। হয় হয়, সেইডোখৰ মানে দেৱজিত। পিকনিকটো কোনডোখৰত খাইছিলে ইমানটো একজেক্টলি গম নাপাওঁ, আমি ঘৰত আছিলোঁ, কাজিয়া শুনি পেলাই আমি গৈছোঁ। খালি জেগাডোখৰ নাম নদী কিনাৰ, মানে গেৰাণ্ট আৰু গেৰাণ্ট নদী কিনাৰ। মানে ৱাহিদ আলী, কাছিম আলী, আমাৰ পাপু আলী মোৰ ভাইটি হয়, জুবেদুৰ আলী মোৰ ভাইটিয়ে হয়, আৰু এজনক ঘুচিয়ালে আমাৰ গাঁৱৰে হয়। তেওঁ মানে বেছিকৈ নামাৰিলে কাৰণে নাহিলে আৰু 3-4 গুচামান তেওঁকো মাৰিছে, বেৰতো গুলিয়াইছে আৰু ঘৰটো ভাঙিছে। খবৰৰ বাবে যোগাযোগ কৰক 70990173330 লগতে 70990